প্ৰতিকূল বতৰকো নেওচি এইদৰে পাঠশালাৰ শৰ্মাটকেজত ভিৰ দেখিবলৈ পোৱা গৈছে ৰৈ ৰৈ বিনালেৰ দৰ্শকক। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পাঠশালাৰ শৰ্মাটকেজত আৰু শৰ্মাটকেজৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু ইতিমধ্যে যি আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত এনেদৰে আচলতে বৰ্তমান সময়ত 8:45 যিটো শ্ব' আছে সেই শ্ব'টোৰ বাবে এইদৰে আচলতে লাইন পতা দেখিবলৈ পোৱা গৈছে। বৃষ্টিপাত আছে তাৰ মাজতো কিন্তু এনেদৰে আচলতে বৰষুণকো নেওচি এইদৰে হাতত ছাতি লৈ ৰৈ ৰৈ বিনালেলৈ দৰ্শক এইদৰে দেখিবলৈ পোৱা গৈছে পাঠশালাৰ শৰ্মাটকেজত। আৰু প্ৰতিটো দৰ্শনীতে আচলতে ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু যোৱাকালি যিহেতু প্ৰথম দৰ্শনীত প্ৰতিটো ৰেকৰ্ড ইতিমধ্যে ভংগ কৰিবলৈ সক্ষম হৈছে, 2 কোটিতকৈও অধিক টকা ইতিমধ্যে লাভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে এতিয়া 8 বজাৰ শ্ব'টো এইদৰে আচলতে ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে হাতত ছাতি লৈ আচলতে দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু নাট্যনগৰী পাঠশালা আৰু নাট্যনগৰী পাঠশালাৰ পৰা বহুকেইটা ৰেকৰ্ড ইতিমধ্যে গঢ়া পৰিলক্ষিত হৈছিল। আৰু যিহেতু জুবিন গাৰ্গৰো এক সম্পৰ্ক আছে দীনবন্ধুৰ দিনৰে পৰা এই পাঠশালাৰ লগত, আৰু সেনেদৰে আচলতে সকলোৱে মৰম যাচিছে শিল্পীগৰাকীক। মই দৰ্শকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি ইয়াৰে পাঠশালাৰে। এই কেইটা বজাৰ শ্ব' চাব? এতিয়া 8:45 আৰম্ভ হ'ব। সেইটো চাম এইদৰে হাতত ছাতি লৈ আহে এই বৰষুণত। জুবিন দা চিনেমাখন চাব আহিছোঁ কষ্ট কৰি হ'লেও। আৰু বাইদেউ ক'ৰ পৰা আহিছে? মই ভৱানীপুৰৰ পৰা। এই 8:45 6টা নাবাজাৰ পৰা ৰখি আছোঁ ইয়াতে। 6টা বজাৰ পৰা ৰখি আছে। নিশ্চয়কৈ সকলোৱে অহা এনেদৰে পৰিলক্ষিত হৈছে। সকলোৱে আচলতে জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে এনেদৰে চাবলৈ অহা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিটো দৰ্শনীতে হাউচফুল হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ইতিমধ্যে 8:45 বজাৰ শ্ব'লৈ এইদৰে অপেক্ষা কৰিছে হাতত ছাতি লৈ। আৰু মই ভিতৰৰ পৰিৱেশ দেখুৱাম, যিহেতু ভিতৰৰ যিগৰাকী মেনেজাৰ তেখেতৰ পৰা জানিম, কিয়নো প্ৰতিটো দৰ্শনী ইতিমধ্যে দৰ্শনী বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে। পঞ্চমটো দৰ্শনীতো সীমাহীন ভিৰ দেখিবলৈ পোৱা গৈছে। কি ক'বা, যিহেতু ইয়াতে আছে, কেনেধৰণৰ মানুহৰ সঁহাৰি কেনেকুৱা, ৰাইজৰ সঁহাৰি কেনেকুৱা? ইয়াত মানে বহুত মানুহ হৈছে, বহুত মানুহ সমাগম দেখা পোৱা গৈছে। ফিল্মখন বহুত চাই ভাল পাইছে আৰু সকলোৱে কৈছে। সকলোৱে কান্দি কান্দি ওলোৱা দেখি গৈছে। সকলোৱে কান্দি কান্দি গৈছে, বহুত আৱেগ গৈছে ফিল্মখন চাই। 8 বজাৰ শ্ব'টো এনেদৰে ইমান বৰষুণতো এনেদৰে হাতত ছাতি লৈ দেখিবলৈ পোৱা গৈছে। আমাৰ গোটেই শ্ব' হাউচফুল হৈ আছে। 8 বজাতো হাউচফুল হ'ব। আৰু নিশ্চয়কৈ পঞ্চমটো দৰ্শনীটো এনেদৰে আচলতে হাউচফুল দেখিবলৈ পোৱা গৈছে। মই মোৰ বিষয়ববী আছে তেখেতৰ পৰা জানিম, যিহেতু প্ৰতিটো দৰ্শনী ভিৰ দেখিবলৈ পোৱা গৈছে, হাতত ছাতি লৈ ৰাইজৰ ভিৰ বাহিৰতো, কি ক'ব? হয়, আজি ৰাতিপুৱাৰ পৰাই বতৰটো খুব বেয়া হৈ আছে। প্ৰতিকূল বতৰকো নেওচি যথেষ্ট দৰ্শক আহিছে। আমাৰ ইতিমধ্যে 4 নম্বৰ দৰ্শনীটো চলি আছে। 4 নম্বৰ দৰ্শনীটোলৈ ফুল। এতিয়া 5 নম্বৰ দৰ্শনীটো ৰাতি 8:45 আৰম্ভ হ'ব। আপোনালোকে দেখা পাইছে কেনেকুৱা মানুহ হৈছে। নাট্যনগৰী পাঠশালা আৰু নাট্যনগৰী পাঠশালাটো নিশা 8:45 বজাৰ শ্ব'টো এইদৰে হাতত ছাতি লৈ মানুহ দেখিবলৈ পোৱা গৈছে।